ঐ হাতৰে গামখাৰু পিন্ধালিছে নাই ধন ঐ খোপাতে কপ ফুল গুজি ঐ ঢোলৰে মাততে ৰ'ব মই নোৱাৰো ঐ পালোহি বিহুৰে তলি। নমস্কাৰ অসমবাসী ৰাইজলৈ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মানুহৰ বিহু আৰু ৰাতিপুৱাই মই ধুনীয়াকৈ বাহি কাম বন কৰি গা পা ধুই আৰু ইয়াত ধুনীয়াকৈ নতুন মেখেলা চাদৰ পিন্ধি ৰেডি হৈ লৈছোঁ, কাৰণ হুঁচৰি গোৱা পাৰ্টি আহিব, চবকে সেৱা ধৰিব লাগিব যিহেতু, গতিকে মই আগে ভাগে ৰেডি হৈ লৈছোঁ। কেনেকুৱা লাগিছে জনাব দেই কাপোৰযোৰ, আৰু লগতে অসমীয়া গহনা এটাও ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। গতিকে যোন মোৰ চেনেলত নতুন, মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, মৰম দিব বুলি আশা ৰাখিছোঁ। বলক আজিৰ দিনটো ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহৰ বিহু বুলি কওঁতে খোৱা বোৱাৰ পিছত প্ৰথমতে হৈছে ডাঙৰৰ আশীৰ্বাদটো। তো প্ৰথম মই মানুহজনকে সেৱা কৰিলোঁ বাৰু, কিন্তু সেইটো ভিডিঅ' কৰি ৰখা নহ'ল, যিহেতু তেখেত মানে লাজুকীয়া আৰু মানে ভিডিঅ' কৰিবও নিদিয়ে, মই জানো। সেইকাৰণে মানে তেখেতক সেৱা কৰিলোঁ। এতিয়া মা দেউতাক সেৱা কৰোঁ। এতিয়া মানে প্ৰথমতে মা দেউতাক সেৱা কৰিব লাগে, সেইটো ময়ো জানো, কিন্তু দেউতা কামত লাগি আছে, পাপা কামত লাগি আছে, মাও কামত লাগি আছে। সেইকাৰণে বোলো এজনকৈ সেৱা কৰি লওঁ আৰু সেৱা কৰিবহে লাগে সেইকাৰণে। তাৰপিছত এতিয়া মানে কি বুলি কয়, দেউতাৰ কাৰণেও বিহু বুলি এটা উপহাৰ আনি থৈছিলোঁ, মালৈও এটা উপহাৰ আনি থৈছিলোঁ, কিন্তু মা আৰু পাপাই গম নাপায়, মানে ভাবিছে মানে দেখিছে কাপোৰযোৰ যে এযোৰ মায়ে দিয়া মোক দেই, মানে আমি ইজনে সিজনক দিওঁৱেই মানে প্ৰতি বিহুতে, তো মায়ে মানে গম নাপায়, কিবা এটা আনি থৈছোঁ বুলি গম পায়, কিন্তু মানে গম নাপায়। এতিয়া সেইকাৰণে মানে দিওঁ, ধুনীয়াকৈ সেৱাটো কৰোঁ, উপহাৰকেইটা দিওঁ বিহু বুলি পেলাই। বলক আশীৰ্বাদটো লৈ আহোঁ। এইটো পাপালৈ আনিছিলোঁ, সিদিনাখন লোৱা কাপোৰটো এইটো এইফালে ঘূৰি দিয়ক। এইটো পাপালৈ আনিছিলোঁ, ধুনীয়াকৈ হৈছে বোলে মানুহটোৰ গাত। ইয়াৰ আগৰবাৰ আনিলে আকৌ ডাঙৰ ডাঙৰ হয়, এতিয়া শকত হৈছে। এযোৰ মালৈ আনিছিলোঁ, মানে আমাৰ দুজনীযোৰ একে, খালি ৰংটো বেলেগ। মোৰযোৰ পিংক কালাৰ, ধেৰ কথা কৈ থাকিব অকণমান। মোৰযোৰ পিংক কালাৰ, এযোৰ মা মানে অকণমান এনেকুৱা কালাৰ ভাল পায়, কম কালাৰৰ, সেইকাৰণে এযোৰ মালৈ আনিছিলোঁ। এতিয়া যাওঁ বৰ্তাহঁতৰ ঘৰত সেৱা কৰিবৰ কাৰণে। বৰ্তাৰ কাৰণে এখন গামোচা লৈছোঁ, ধুনীয়াকৈ তামোল পাণ দি ধূপ এডাল লৈছোঁ। বৰ্তাহঁতৰ ঘৰত আশীৰ্বাদটো লৈ আহোঁ, তাৰপিছত আকৌ খুৰাহঁতৰ ঘৰলৈ যাব লাগিব। আগে বৰ্তাহঁতৰ ঘৰৰ পৰা আহোঁ বলক। চাই দিয়া নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কো আপোনাৰ মহিমা আপোনাৰ বেকত কৰি দিব কোৱা পৰিধান সেই ৰবিকুট নন্দন আদি বিহু দিনাখনে বৰ্তাহঁতৰ ঘৰৰ পৰা আহিলোঁ সেৱা কৰি পেলাই। তাৰপিছত এতিয়া যাব লৈছোঁ খুৰাহঁতৰ ঘৰত, ধুনীয়াকৈ বটাটো জটাই লৈছোঁ। খুৰাকো সেই গামোচা এখনেই দিছোঁ, কাৰণ আমাৰ বিহুত বহাগৰ বিহুত গামোচাখনেই মেইন নহয় জানো, আমাৰ অসমীয়া প্ৰাণ, আমাৰ অসমীয়া সন্মান। গতিকে যাওঁ এতিয়া খুৰাহঁতৰ ঘৰত। বহুত ভোকো লাগিছে। আহি পেলাই তাৰপিছত আৰু ৰাতিপুৱা নাস্তা কৰিম আৰু ভাত খাম আৰু, মায়ে বনাই আছে ভাত। খুৰাহঁতৰ ঘৰৰ পৰা সেৱাটো লৈ আহোঁ। আৰু ওচৰত একদম হুঁচৰি পাৰ্টি হাল্লা লগাই আছে, বিহু গান শুনিব চাগে আৰু দেই ধুনীয়াকৈ। পালোহি খুৰাহঁতৰ ঘৰ, খুৰা নাই, এতিয়া খুৰীয়ে বিচাৰি গৈছে। খুৰাহঁতৰ মানে ঘৰ বনাই আছে, সেইকাৰণে মানে টিংখিনি খোলকাই থৈছে, মানে ইফালে চিফ্ট হৈ আছে আৰু ঘৰটো বনাই আছে যে নতুনকৈ, সেইকাৰণে মানে এতিয়া খুৰাহঁতক সেৱা কৰোঁ আৰু ঘৰত যাওঁ। ভোক লাগিছে, খুৰা নাই বৰ্তমান, খুৰীয়ে বিচাৰি গৈছে, সেৱা কৰোঁ আৰু। খুৰীদেউ গা ধুবলৈ গ'ল, খুৰা মানে আহিছে, বাহিৰত আছে, সেইকাৰণে ৰখি থকা দেখি এয়া মুনুৱে চাহ বনাই আনি দিছে, মানে খুৰী ছোৱালীজনী। এয়া পিঠা, তিল পিঠা। পিঠা তই বনাইছ? অঁ মাকে বনাইছে দেই, ইংগিতত কৈ আছে। সেয়া চাহ কাপ খাই লওঁ, লাল চাহ এনেও ভালেই লাগে ৰাতিপুৱা ৰাতিপুৱা। পাইছ চাহকাপ খাই লওঁ, তাৰপিছত একেবাৰে ঘৰতহে লগ পাই আছোঁ বাৰু। পাৰ্টি হুঁচৰি প্ৰথম পাৰ্টি দিয়া আকৌ, গোটেইকেইটা পলাল হৈছে কিয় কাৰণে? অঁ গোৱা ঘূৰি ঘূৰি গোৱা, ঘূৰি ঘূৰি গোৱা আকৌ, ধুনীয়াকৈ ঘূৰি ঘূৰি গোৱা। অঁ হাতখন ধুনীয়াকৈ চাব যাবা আকৌ, দিয়া নাচা। অঁ বহল লোৱা, বহল লোৱা।
এতিয়া যেনেকৈ দিছে আগলৈও দিবলৈ শক্তি সমান হওক তেনেকৈ ক'বা প্ৰথম পাৰ্টি আছিলে আলাইবিলাক সৰু সৰু নহয় জানো মানে আশীৰ্বাদটো ভালকৈ দিবলৈ পৰা নাই মানে থোটা লাগি গৈছে বেচেৰাকেইটাৰ কাৰণে শিকাই দিছোঁ মই প্ৰথম পাৰ্টি আহিলে সেৱা কৰিলোঁ ধুনীয়াকৈ এতিয়া কেইটামান খাই লওঁ বহুত ভোক লাগিছে যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই চবকে সেৱা কৰি আহিলোঁ সৰু সুৰা ঘৰতো গৈ আহিলোঁ কিন্তু তাত ভিডিঅ' কৰা নহ'ল যেনিবা জল্দি গ'ল আৰু জল্দি আহিলোঁ এতিয়া খাই লওঁ কেইটামান এতিয়া ষ্টাৰ্টিং হ'ল নহয় এতিয়া মানে হৈয়ে থাকিব ষ্টাৰ্টিঙৰ গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক বহুত মজা হ'বলৈ গৈ আছে আজিৰ দিনটো এতিয়া ধুনীয়াকৈ ইমান ধুনীয়া অকণমানি একেবাৰে আমাৰ নাচৰ দুজনী অ' দিয়া নাচি দিয়া দিয়া না ঘূৰি ঘূৰি নাচি দিয়া অঁ এনেকৈ কৰা অঁ বাবা ঘূৰি দিয়া এবাৰ ঘূৰি দিয়া এবাৰ ঘূৰি দিয়া এইয়া অঁ অঁ বাবা অঁ বিহু পাৰ্টি আহিয়ে আছে মাজতে অলপ ৰেষ্ট ল'লোঁ মই সেইকাৰণে দেখুওৱা নগ'ল এতিয়া অকণমান ৰ'দটো জিলিং আহিছে বাৰু তথাপি ভগৱানৰ কৃপাত আজিৰ দিনটো বহুত ধুনীয়া ঠাণ্ডা কৰি ৰাখিছে বাৰু এনেকৈয়ে ৰাখক মানে নাচাখিনি যাতে কষ্ট নহয় আৰু হুঁচৰি গোৱা পাৰ্টিখিনি যিখিনি সময় ৰেষ্ট ল'লোঁ দুটামান পাৰ্টি আহি গ'ল ভিডিঅ' কৰা নহ'ল বাৰু মানুহটোৱে সেৱা ধৰিলে যে সেইকাৰণে এতিয়া মানে মোৰ মানুহটোৰ লগৰকেইটা মানে একদম গজগজীয়া পাৰ্টি এটা আহি আছে ঢোলে চোলে আহিছে তালে চালে বহুত ধুনীয়া ধুনীয়া নাচনি আছে তো ঢোলৰ পাৰ্টিটোৰ লগত ময়ো নাচিম আপোনালোককো দেখাম গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু বিহু এনজয় কৰি থাকক YouTuber নাচি আছে বৰ্তমান এইফালে গায়
সৰিয়হ ধুমতে চিকা চিকালে মেকুৰীয়ে ধৰিলে খালে মেকুৰীয়ে ধৰিলে খালে এই আমাৰ কলিমা এইটো সেকেন্ড ঢোলৰ পাৰ্টি দেই বিহু পাৰ্টি দেখিলে মই নাচিছিলোঁ যেনিবা তথাপি মানে ভিডিঅ' কৰা নহ'ল কাৰণ মই যিহেতু নাচিছিলোঁ ভিডিঅ' কৰিবলৈ মানুহজনো নাছিলে গতিকে ভিডিঅ' কৰা নহ'লে আৰু আমাৰ ইয়াত মানে যোনবিলাক বয়সস্থ মানুহ বহুতৰ ঠাইতে গাই চাগে ন নামৰ হুঁচৰি আমাৰ ইয়াত যোনবিলাক মানে বয়সস্থ মানুহ তেখেতসকলেও হুঁচৰি গায় নামৰ হুঁচৰি গায় আৰু তো আহি আছে কি বুলি কয় নাগাৰা দবা তাল লৈ পেলাই আহি আছে নামতি পাৰ্টি তো যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম মই আৰু দেখিছেনে একে অৱস্থা নাইকিয়া হৈ গৈছে মুখখন একে তেল তেল হৈ গ'ল যিহেতু দিনটো যাবলৈ হৈছে দিনটো সেয়া কৰিয়ে আছোঁ আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ গোটেইখিনিতো মই ভিডিঅ' কৰিব পৰা নাই কাৰণ নিজে মই লাগি আছোঁ যিহেতু সেইকাৰণে মানে কৰাব পৰা নাই দেখাব পৰা নাই মানে আপোনালোকক এনজয় কৰাবলৈ পৰা নাই তথাপিও যিখিনি চাইছে আৰু ভিডিঅ'টো এণ্ড কৰিহে যাব ইমানখিনি চাইছে যেতিয়া গতিকে ভিডিঅ'টো এণ্ড কৰিহে যাব দেই এতিয়া নামৰ পাৰ্টিটো আহি আছে মানে নামৰ পাৰ্টি আহিলে দেখা পালে দেখালোঁ
আৰু তাৰপিছত মানে খুৰাহঁতো আহিলে মানে খুৰা ছোৱালীজনী আৰু খুইদৌ আহিলে মা পাপাক সেৱা কৰিবৰ কাৰণে সেৱা কৰিলে সিহঁতে গ'ল বাৰু আৰু এতিয়াতো মানে 12টালৈ মানে বিহু পাৰ্টি আহিয়ে থাকিব গতিকে ভিডিঅ'টো মানে এইখিনিতে শেষ কৰিবলৈ ওলাইছোঁ কাৰণ বহুত দীঘল হৈ যাব নহ'লে ভিডিঅ'টো আৰু সকলোৰে চাগে হুঁচৰি গোৱা পাৰ্টি নধৰা হৈছে নহয়নে বাৰু আৰু একেবাৰে ভিডিঅ'টো শেষত মই এটাই মানে আকৌ এবাৰ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এটাই কামনা কৰোঁ সকলোৱে যাতে সুপথেৰে সুকৰ্মৰে যাতে নিজৰ জীৱনত আগবাঢ়ি যায় তাৰে মই কামনা কৰিলোঁ ৰঙালী ৰঙেৰে যাতে আপোনালোকৰ জীৱন উপচি পৰক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ আৰু মৰম দিব বুলি আশা ৰাখিলোঁ তাৰপিছত নতুন এটা ভিডিঅ'ৰ নতুন এটা দিনত মই আকৌ লগ পাই আছোঁ আপোনালোকক তেতিয়ালৈকে সকলো কুশলে থাকক আৰু বাই বাই